তেখেতৰ আচল ঘৰ ঢকুৱাখানা বোমাজাৱৰ। তেখেত বৰ্তমান আৱাসিক গোগামুখত কাছকিন স্কুলৰ কাষতে। তেখেতে সুদীৰ্ঘ ক্লাছ 9-10ৰ পৰা ছাত্ৰ অৱস্থাৰ পৰাই আমাৰ সমাজত পৰিৱেশ সংৰক্ষণ কৰিবৰ কাৰণে সংৰক্ষক হিচাপে সজাগতা সভা পাতিছে, লগতে কৰ্ম কৰি দেখুৱাইছে, বৃক্ষৰোপণ কৰি দেখুৱাইছে। ঠাই ঠাই বিভিন্ন স্কুল কলেজৰ প্ৰাংগণত সেইবিলাকত যিবিলাকত এনেকুৱা গছ ৰোপণ কৰা ব্যৱস্থা আছে, সেইবিলাক কাম কৰি আছে। তেখেতে ইতিমধ্যে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডতো হয়তো ঠাই পাব, আমি আশা ৰাখিছোঁ তেখেতে নিশ্চয় পাব। তেখেতে আজি সময় উলিয়াই পেলাই আমাৰ ওচৰলৈ আহিছে তোমালোকক সজাগতা কৰিবৰ কাৰণে। তেখেতে 3 জোপাকৈ গছ আনিছে আমাৰ ইয়ালৈ, আমাক দান দিছে। আমি এই 3 জোপা গছ ৰোপণ কৰাৰ আগতে তেখেতৰ উদ্দেশ্য, মহান উদ্দেশ্য তেখেতে তোমালোকক অৱগত কৰিব, কি কাৰণতে সেই কাম কৰি আছে, বৃক্ষৰোপণ কৰি আছে, পৰিৱেশ সংৰক্ষণ কৰি আছে। যিহেতু গোলকীয় উষ্ণতা বাঢ়ি আছে দিনক দিনে, তাৰমানে এইখন পৃথিৱীত গৰম বেছি হৈছে, গছ-গছনি নাইকিয়া হৈছে। গতিকে গছ নাইকিয়া হোৱাৰ কাৰণে তেখেত চিন্তিত। গোটেই ৰাইজৰ কাৰণে, পৃথিৱীৰ মানুহৰ কাৰণে গছ ৰোপণ কৰিব লাগে পুনৰ সকলোৱে মিলি পেলাই। গতিকে এইখন পৃথিৱীক সেউজীয়া কৰিবৰ কাৰণে তেখেতে আমাৰ মাজত আহিছে। তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা। গতিকে তেখেতৰ মূল উদ্দেশ্যৰ বিষয়ে ক'বলৈ মই অনুৰোধ জনাইছোঁ। যোৱাবাৰ গৰম বন্ধৰ পৰা আজি 3 বছৰ হৈছে আমি মৰ্ণিং ক্লাছ কৰিব পাইছোঁ, নহয়নে? কিয় হৈছে বুলি ক'লে আমাৰ ইয়াত গছ-গছনি নোহোৱা হৈছে, গছ নাই। আৰু ইয়াত যি ধৰণে এডুকেশ্যন এনভাইৰনমেণ্ট ইজ এন ইউনিটি আমি যদি একত্ৰিত হওঁ, এই পৃথিৱীখন আমি খুব সুন্দৰ কৰি চলিব পৰা যায়। আৰু পিংকু পেগুৰ বাৰ্তা কি খুব সৰুতে লগ পোৱা, আজি কিমান বছৰ পিছত মই লগ পাইছোঁ। আপোনাৰ শুনিছানে? আকাশ, অৰণ্য, নদী আৰু মানুহ। আকাশ, অৰণ্য, নদী আৰু মানুহ ভাল পাবলৈ শিকিছে। আৰু আকাশ, অৰণ্য, নদী আৰু মানুহ ভাল পোৱা মানুহে কেতিয়াও দুখ কৰিব নোৱাৰে, মানুহৰ বেয়া চিন্তা কৰে। যিজন মানুহে আকাশ ভাল পাব, অৰণ্য ভাল পাব, নদী ভাল পাব, মানুহ ভাল পাব, ই কেতিয়াও বেয়া কাম কৰিব। আৰু এই দিশলৈ যাবৰ কাৰণে এটা বাৰ্তা লৈ পেলাই আমাৰ ওচৰত আহিছে। আৰু তেখেতৰ আমাৰ ওচৰত পদাৰ্পণ কৰাৰ কাৰণে আমি গৌৰৱান্বিত। আৰু তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰি তেখেতৰ যিটো ইচ্ছা আৰু লক্ষ্য সেইটো যাতে পূৰণ হয়, তাৰ কাৰণে আমি সকলোৱে একেলগে হাত চাপৰি তেখেতক অভিনন্দন জনাওঁ। অবনৰী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ ভাইটি ভণ্টিসকল, মোৰ মাতটো অলপ এইকেইদিন চৰ্দি হোৱাৰ কাৰণে অলপ ফাটিছে, চিঞৰিব নোৱাৰিম। মই আপোনালোকৰ স্কুলত এৱেৰনেছৰ কাৰণে আহিছিলোঁ আৰু প্লেণ্টেশ্যন ড্ৰাইভৰ কাৰণে। মোৰ এটা হবি আছে, এটা মিছন আছে, এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি, অৰ্থাৎ শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। এইটো এটা মোৰ পাৰ্চনেল মিছন হয়, হবি হয়। মই এনেকৈ স্কুলে অনুষ্ঠান প্ৰতিষ্ঠান বা জল জীৱন মিছন আঁচনি বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানত গৈ মেলি ঘৰে ঘৰে গৈ এনেধৰণৰ সজাগতা বহু বছৰৰ পৰা কৰি আছোঁ। ক'বলৈ গ'লে ডেইলি প্লান্টেশ্যন কৰোঁ, প্ৰত্যেক দিনে উইদাউট এ ছিংগল ডে গেপ। কৰি ভাল লাগে, কৰি আছোঁ। আৰু ল'ৰা ছোৱালীকো তেনেকৈ ঘৰত গৈ ফ্ৰী টিউশ্যনো কৰোঁ।
এইবোৰো কৰি থাকোঁ। ডাটা হিচাপে যদি চাওঁ ৱৰ্ল্ডৰ হায়েষ্ট ষ্টুডেণ্ট পঢ়াইছোঁ আজিৰ টাইমত। আৰু লংগেষ্ট প্লান্টেশ্যন ড্ৰাইভ ইন দ্য ৱৰ্ল্ড। এইটো ৰেকৰ্ড হৈ আছে, কিন্তু এপ্লাই কৰা নাই, কৰিলে এইটো হ'ব আৰু বুলি আশা কৰিছোঁ। বিশেষ মই তেনেকৈ বক্তব্য দিব নাজানো, কাৰণ কামে কৰি থাকোঁ, প্ৰেক্টিকেল মানুহ আৰু তথাপিও দুই এটা ভুল হ'লে সেৱা কৰিব। আৰু বিশেষকৈ আপোনাৰ শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ দিছোঁ। মোক এনেকুৱা এটা বহুত ইমান ধুনীয়াকৈ আয়োজন কৰি মেলি এনেকুৱা এটা স্থান মই ভালদৰে হয়তো স্পীচ দিব নোৱাৰিম, তথাপিও আৰু লগতে আমাৰ দাদা এজনো আছে, আজি বহুত বছৰ মই লগ পাইছোঁ। তাজিক গাঁও আমি একেলগে সৰুৰ পৰা মানে দাদাহঁতৰ লগতে মানে তেনেকৈ ডাঙৰ দীঘল হৈছোঁ। তেখেতে ইয়াত যে কৰ্মৰত মই গম পোৱা নাছিলোঁ, তথাপি ভাল লাগিছে। আৰু ছাৰসকলকো বহুত বহুত ধন্যবাদ। চলিবনে যদি হয় তাতে গোলকীয় উষ্ণতা সকলোৱে জানে, গ্ল'বেল ৱাৰ্মিং, এইটো আমি এছেট পঢ়িয়ে আছোঁ, লিখিয়ে আছোঁ, কিতাপতো পাইছোঁ, সকলোৱে জানে। ছাৰে অকণমান আগত ক'লে গ্ল'বেল ৱাৰ্মিং। এতিয়া তোমালোকে সেইটো বিষয়ে জানে নে নাজানো। গ্ল'বেল ৱাৰ্মিং আজিৰ টাইমত নাই, গোলকীয় উষ্ণতা আজিৰ টাইমত নাই। এতিয়া কি বুলি কয়? গ্ল'বেল বইলিং বুলি কয়, গোলকীয় উতলা। ডেট মিনছ উতলা পৃথিৱীত আছোঁ আজি আছোঁ আমি। সেইটো মই বহুত বছৰ আগতে প্ৰথম ৱৰ্ল্ডৰ মই এই কথাটো কৈছিলোঁ, আৰু যোৱা বছৰ একেই কথা। ৰাষ্ট্ৰসংঘ বুলি যিটো কওঁ, ইউনাইটেড নেশ্যনছ জেনেৰেল ছেক্ৰেটাৰী এণ্টনিঅ' গুটেৰেছ ডাঙৰীয়াই মানে যোৱা 2 বছৰ আগত ডিক্লাৰেশ্যন দিছে যে এণ্ড অফ গ্ল'বেল ৱাৰ্মিং, এৰা অফ গ্ল'বেল বইলিং। সেইটো ইউটিউবত চালে এতিয়াও গম পাব। কিন্তু মোৰ কথাটো বিলুপ্ত হৈ আছে, এইটো গম নাপায়, এইটো লুকাই আছে, কিন্তু মই বহুত বছৰ আগৰ পৰা কৈ আছোঁ। তেতিয়াহ'লে আমি কিমান ডেঞ্জাৰাছ জ'নত আছোঁ সেইটো আমি কোনোবা অনুভৱ কৰিছিলোঁ। আমি সেইটোৰ বিষয়ে ইমান প্ৰচাৰ হোৱা নাই নিউজ। সেইকাৰণে আমাক একচুৱেলি ভাল ৰিপৰ্টাৰ লাগে তোমালোকৰ সমাজৰ পৰা। আজিৰ টাইমত ৰিপৰ্টাৰ ভাল এজন মিডিয়া পাৰ্চন লাগে। আমাৰ গাঁৱে গাঁৱে হওক, য'তে নহওক, ভেৰি ইম্পৰ্টেণ্ট, মানে ভাল ভাল নিউজ, সেইবোৰ এনেকুৱা এটা নিউজবিলাকক দিবৰ কাৰণে ভাল ভাল ৰিপৰ্টাৰৰ প্ৰয়োজন আছে। তোমালোকৰ মাজৰ পৰা তেনেকৈ ওলাব বুলি আশা কৰিছোঁ। ইয়াৰ পাছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত আমি ডিগ্ৰী লেভেলত যাম। মানে কেৰিয়াৰটো যাহা তাত চুজ কৰিব নালাগে, চাব লাগে কোনখনত ক'ত গ'লে আমাৰ কেৰিয়াৰটো এটলিষ্ট যাতে আমি নিবনুৱা নহয়। কাৰণ ঘৰে ঘৰে আমাৰ ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট ধেৰ আছে, এনেই বহি আছে। স্কিল ৰিলেটেড কৰ্চেছবিলাকৰ ওপৰত আমি এতিয়া গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। গম পাইছে কথাটো? মানে এতিয়া NEP নেশ্যনেল এডুকেশ্যন পলিচি অলৰেডি গভৰ্ণমেণ্টে তেনেধৰণৰ মানে কৰ্চেছ দিয়া আছে যে তোমালোকৰ ধৰক আজি কিছু বছৰ আগত এনেকুৱা প্ৰজেক্ট কাম কিবা কিবি এইবোৰ চিষ্টেম নাছিলে, আমিওতো পঢ়িছোঁ। এতিয়া নতুন নতুন এতিয়া টেকন'লজিৰ ওপৰত আমি খাপ খাব লাগিব। এতিয়া আমাৰ ইয়াত কেম্পাছ প্লেচমেণ্টৰ কাৰণে আমাৰ EV টেকনিচিয়ান বুলি কওঁ, যিটো ইলেক্ট্ৰিকেল ভেহিকেল টেকনিচিয়ানৰ এতিয়াও লেডিজ কিছুদিন আগত 750 জন লেডিজ লাগে। ষ্টাৰ্টিং চেলাৰী 35, থকা মোৱা চব ফ্ৰী হ'ব, কিন্তু এজনো নাপালোঁ, অসমত নাই। বুজি পাইছা কথাটো? এতিয়া ইলেক্ট্ৰনিক ভেহিকেলৰ মানে টেকনিচিয়ান এজনো নাই, আমাৰ অসমত নাই। আৰু কিছুদিন আগত আমাৰ CNC অপাৰেটৰ বুলি কয়, কম্পিউটাৰ নিউমেৰিকেল কণ্ট্ৰল। আজিৰ টাইমৰ মেচিনবিলাক কি হয়, চুইচ টিপিব লাগে, নিজে কাম কৰি থাকিব, ৰবটিক্স টাইপ হয়। কিন্তু অল অভাৰ নৰ্থ ইষ্টত এজনো মানুহ নাই এতিয়ালৈ। এতিয়া 50,000 আকৌ এইটো চেলাৰী দিব। সেইটো কোনো আকৌ এই অল অভাৰ ইণ্ডিয়াৰ মানে এই CNCৰ ওপৰত ট্ৰেইনাৰজন আকৌ BA পাছ, ইঞ্জিনিয়াৰ প্ৰতি ওপৰত আছে। মানে সেইটোৰ লগত কোনো মানে ইঞ্জিনিয়াৰ মানে ডক্টৰৰ লগত তেনেকুৱা টেকন'লজিৰ লগত কোনো জড়িত নাই। এইটো চবেই এইটো কামটো কৰিব পাৰে। জাষ্ট কম্পিউটাৰ কেইটা বেছিক নলেজ কেইটামান জানিব লাগে, প্ৰগ্ৰেমিং জানিব লাগে। তেওঁ মানে যিজন মানে অল অভাৰ ইণ্ডিয়াৰ স্কিল ডেভেলপমেণ্টৰ যিজন ট্ৰেইনাৰ, মানে এই স্কিল ৰিলেটেড কৰ্চেছ, সেইটো তেওঁ একচুৱেলি গ্ৰেড 4 হিচাপে সোমাইছিলে এইখন কলেজত, কৰ্ণাটকাৰ। মানে কামৰ ওপৰত কেনেকুৱা মেচিনবিলাক চলে, কিতাপ তেওঁলোকৰ কলেজতো ধেৰ ইঞ্জিনিয়াৰ থাকে, কিন্তু কোনো নোৱাৰিলে। মানে তেওঁৰ ইণ্টাৰেষ্টটো চোৱাচোন, গ্ৰেড 4 কৰি পিনি তেওঁ এতিয়া যি বনাওক, যি মডেলে নহওক কৰি দিব। মানে কেছটো তেনেকৈ সেইবোৰৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিব লাগে, অলপ পঢ়িব লাগে। মানে এনে গৰু জাকত গ'লে নহ'ব বস্তুটো। বুজি পাইছা কথাটো? কাৰণ অলৰেডি আমাৰ 30 লাখ 40 লাখৰ ওপৰত অলৰেডি নিবনুৱা কৰি আছে। গভৰ্ণমেণ্টে বছৰৰ মূৰত 1 লাখ চাকৰি দিয়ে, কেতিয়াবা নিদিয়ে।
1 লাখ বুলি চিঞৰি আছে, কিন্তু ইমানটো এবছৰ মূৰততো নিদি, বাকী কেইটা কি হ'ব? তেতিয়া আমি অকল গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব মানে। তো যিহেতু আমাৰ চেহেৰা সকলোৰে বেলেগ বেলেগ, পৃথিৱীত কাৰো চেহেৰা কাৰো লগত নিমিলে, তেতিয়া আমাৰ চবৰে টেলেণ্ট আছে। অকল পঢ়াত ভাল হ'লে বা কাৰোবাৰ দৌৰিব পাৰিব, গান গাব পাৰিব, নাচিব পাৰিব, অন্যান্য দিশত নিজৰ নিজৰ টেলেণ্ট নিজৰ অন্তৰৰ ভিতৰতে আছে, নিজকে আৱিষ্কাৰ কৰিব লাগিব, নিজৰ ওপৰত ষ্টাডি কৰিব লাগিব। অকল বেলেগৰ কিতাপটো পঢ়িব নালাগে, নিজৰ অন্তৰতো এখন কিতাপ আছে, সেইটো কেতিয়াবা পঢ়িব লাগিব। বাৰু এতিয়া পৰিৱেশটোৰ ওপৰত মই অলৰেডি ক'লো, সেইকাৰণে ইয়াত কমেও মানে 300জনৰ ওপৰত ষ্টুডেণ্ট আছে বুলি ছাৰে কৈছে। তেতিয়াহ'লে বাৰ্থডেটোতো আজিকালি সকলোৱে পাতে, তো অন্ততঃ তোমালোকৰ বাৰ্থডে বিলাকত এজোপাকৈ হ'লে গছ ৰোৱা, তেনেকুৱা প্ৰেক্টিচ কৰিব লাগিব। আমাৰ বছৰত 300জোপা গছ বাঢ়িব, আকৌ নেক্সট বাৰ্থডে, হয়নে নহয় কথা? এতিয়া তোমালোকে শগুন দেখাই নাই, দেখিছা নহয় শগুন? কিন্তু ছাৰহঁতক সোধাচোন, দেখিছানে? এইটো তোমালোকে বিশ্বাস কৰিবা? এতিয়া সকাম কৰিলে, সভা সমিতি যদি পাতে, গাঁৱৰী জাক আহে, যেন তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছো। মানুহ আহি পোৱাৰ আগত তেওঁলোকে আগতীয়াকে আহে, ৰেডি হৈ থাকে, কান্দি থাকে, খেদি তত নকওঁ, কুকুৰ জাক আহে। এতিয়া আহে নাই? এতিয়া কেছটো চোৱা, আগতে আমাৰ নাৰিকল টেমাতে, মই প্ৰেক্টিকেল যিটো কৈছো সেইটো কৈছো হা, প্ৰেক্টিকেল এই নাৰিকল বিলাক পুৱা টেমাতে খোৱা ওলাই যে, সেই তাত কি হয়, এই পৰুৱা, সৰু এই ৰঙা ৰঙা পৰুৱাবিলাক তাত সোমাই হেৰি কৰে। সেইকাৰণে আমি কি কৰো, আমাৰ ঘৰবিলাকতো খেৰ ঘৰ আছিলে, তাত আমি ফুটাটো অকণমান এনেকৈ ফুটা কৰি থৈ হেৰি কৰি বন্ধ কৰি থৈ দিওঁ, যাতে এই হেৰিটো যাতে পৰুৱাটো তাত নোসোমায়। আজিৰ নাৰিকল টেমাবিলাক তুমি যিমান পেলাই থৈ দিও তাত পৰুৱা নাহে। সেইটো আমি শ্বৰ্ট ভাষাত এডাল্ট্ৰেটেড ফুড, বিস্কুট আগতে বিস্কুট টাইট কৰি থব নোৱাৰে, পৰুৱা সোমাই খাবই। সেইকাৰণে আমি কি কৰোঁ, পানীৰ ভিতৰতে সেই বস্তুটো থব লাগিব। ডেট মিনছ তাত কিমান বিষাক্ত বস্তু সোমাই আছে, এই বিষাক্তটো খাব কোনে আহিলে? তেওঁলোকে চেনচিটিভ ফুড। আজিৰ খাদ্যই হওক, পৰিৱেশে হওক, সকলো বস্তুবিলাক এডাল্ট্ৰেটেড, বেয়া হৈ গৈছে, বিষাক্ত হৈ গৈছে। আমি শ্ল' পয়জন ডেইলি খাই আছো। সেইকাৰণে কম বয়সত, আমাৰতো এতিয়া চুলি পকা সময় নহয়, এনেকুৱা বয়স নহয়, পকি চেচ। এতিয়া দেউতাৰ লগত গ'লে কোন দেউতা কোন ল'ৰা বুজিব নোৱাৰে। সেই চিষ্টেমটো তেতিয়াহ'লে আমি অকল হাঁহি ফূৰ্তি কৰি থাকিলেতো নহ'ব, সেইটোৰ ওপৰত আমি ষ্টাডি কৰিব লাগিব, সেইটোৰ ওপৰত আমি কাম কৰিব লাগিব। বুজি পাইছা? সেইটোৰ ওপৰত কি কৰিব লাগিব? আমি একশ্যন ল'ব লাগিব। এই একশ্যনটো কেনেকৈ কৰিম? আমি বস্তুটোৰ ওপৰত অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি মেলি সেইটোৰ ওপৰত ষ্টাডি কৰি আমি একশ্যন, তেতিয়াহ'লে তোমালোকে ডাঙৰ হ'লে কিবা এটা পদবী ল'ব লাগিব ন? সেইটো ৰিলেটেড FSSAI, ফুড চেম্পল চাৰ্ভে অথৰিটি অফ ইণ্ডিয়া, তাত নিয়োগ হ'ব লাগিব। সেইটোৰ কাৰণে আমি কম্পিটিশ্যনত যাব লাগিব, পঢ়িব লাগিব, বা অন্যান্য ডাঙৰ পদবীবিলাক ল'ব চেষ্টা কৰিব লাগিব। নোৱাৰা একো নাই। আমি যোৱা বছৰ ধৰক কিছু বছৰ আগত ধৰক বড়ো মিডিয়ামৰ ষ্টুডেণ্ট এজনে 3বাৰ মেট্ৰিক ফেইল হৈ পিনি APSC ক্লিয়াৰ কৰিব পাৰিছে। তোমালোকেতো তাতকৈ বহুত ওপৰত আছে, কিন্তু আমি চেষ্টা কৰিব লাগিব, ট্ৰাই কৰিব লাগিব, মাৰ্কেটটোৰ ওপৰত আমি ষ্টাডি কৰিব লাগিব। নোৱাৰা একো নাই। তুমি চাপ'জ ভাল এজন স্পৰ্টছ পাৰ্চন, চাপ'জ লাভলীনা বা তেনেকুৱা আৰু কি আছিলে দৌৰিলে, হিমা দাস, তেওঁ যদি কৈ দিয়ে, তেওঁৰ কথাটো চবেই মানিব। আজিৰ পৰা অসমত বোলে এডাল্ট্ৰেটেড ফুড চাপ্লাই বন্ধ কৰক বুলিতো ক'ব পাৰিব ন? তেনেকুৱা ক'লে তেওঁৰ কথাটো চবেই মানিব, মই ক'লেতো নমানিব ন? হয়নে নাই কথাটো? এতিয়া যাদৱ পায়েং ডাঙৰীয়াই যদি কৈ দিয়ে আজিৰ পৰা মানে হাইৱে বিলাকত যিমানখিনি গছ আছে কাটিব নোৱাৰিব, তেতিয়াতো গভৰ্ণমেণ্টে এতিয়া একশ্যন ল'বলৈ ভয় কৰিব। তো তেনেকুৱা এটা পপুলাৰিটি সকলোৱে গেইন কৰিব লাগিব, চেষ্টা কৰিব লাগিব। সেইটো অকল মানে অফিচাৰ হ'লে যে হেৰি হ'লে যে তেনেকুৱা নহয়। সেইটোৰ ওপৰত আমি তোমাৰ যি সপোন আছে সেইটোৰ ওপৰত ভিত্তি কৰি কাম কৰি যোৱা, এটা টাইমত এনেই ৰাইজে সকলোৱে চিনি পাব, তেতিয়া সেইবোৰৰ ওপৰত আমি মাত মাতিব লাগিব। এতিয়া পৰিৱেশটো এনেকুৱা হৈ গৈছে, শগুনবিলাক কিয় নাইকিয়া হৈ গ'ল? এতিয়া আমাৰ মিচিং ভাষাত মানে কয় গিনে চিংগি বুলি কয়। গিনে চিংগি মানে তোমালোকে হয়তো বুজিয়ে নাপাব, ডাঙৰ শিমলু এই ঘৰৰ সমান, এই শিমলু গছবিলাকৰ ওপৰতে মানে শগুনবিলাক থাকে। তেতিয়াহ'লে এই শিমলুবিলাকতো আজি চেচ।
এটা এনেকুৱা লাগিছে শিমলু গছে নাইকিয়া হৈ গৈছে তো শগুনবিলাক থাকিব ক'ত তেওঁলোকে সৰু সৰু গছত মানে আশ্ৰয় নলয় চিলনি এই ডাঙৰ ডাঙৰ প্ৰজাতিৰ চৰাই চিৰিকটিবিলাক ডাঙৰ ডাঙৰ গছতে আশ্ৰয় লয় আৰু শগুনৰ কাম কি 100টা গুণ থাকে বুলি যে কওঁ মৰা গৰুবিলাক তেওঁলোকে খাই পেলাই কিন্তু এতিয়া গৰু মৰিলে আমি পুতি পেলাওঁ তেতিয়া বেক্টেৰিয়া ভাইৰাছবিলাক বাঢ়িয়ে যাব কিন্তু শগুনে খালে কি হ'ব বীজাণুমুক্ত হৈ যাব যিমানখিনি মানে তাত পয়জনাছ মানে যিমানখিনি বিষাক্ত বা অন্যান্য পোক পৰুৱা জাৰ্মছ যিমানখিনি আছে গোটেইকেইটা মুখৰ ভিতৰত সোমোৱাৰ লগে লগে জাৰ্মছ ফ্ৰী হৈ যাব মানে তো সেইবোৰৰ ওপৰত আমি শগুনকেইটা আমি ওলাই আনিবগৈ লাগিব কাউৰীকেইটা আমি আনিবগৈ লাগিব কাউৰী নাথাকিলে কুলিও নাই বুলি ক'ব লাগিব তাৰ ৰিলেশ্যনটো জানা নহয় কাউৰী আৰু কুলিৰ মাজত যিটো ৰিলেশ্যন আছে বা হতা যে সেইবোৰ ওপৰত আমি ষ্টাডি কৰিব লাগিব এতিয়া পৃথিৱীত যিমানখিনি উইক পইণ্ট যিমানখিনি আছে যিমানখিনি ড্ৰবেক্স আছে সেইবোৰৰ ওপৰত আমি ষ্টাডি সেইটোৰ কাৰণে পুৰা ডাঙৰ টেলেণ্টেড ষ্টুডেণ্ট হ'ব নালাগে মানে সেইবোৰৰ ওপৰত ষ্টাডি কৰিলে অধ্যয়ন কৰিলে হ'ল সমাজত কি কি ড্ৰবেক্স আছে এডুকেশ্যন ছেক্টৰটো ধৰক হয়নে নহয় কথা এতিয়া ইমান মডাৰ্ণ ৱৰ্ল্ডত মানে চাওক আমি এনেকুৱা এখন বিদ্যালয়ত এনেকুৱা হেৰি কৰি ইয়াতকৈ কিমান ডাঙৰ ডাঙৰ ডেভেলপ স্কুল আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তো ইয়াত কিয় নাই সেইবোৰ ওপৰতো তোমালোকে হয়তো ডাঙৰ ভাল মানুহ হ'লে ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত তোমালোকে যদি এখন স্কুলৰে এতিয়া হিমাত আছে এখন স্কুলত পঢ়িছিলা বুলি ক'লে নিজে নিজে ফাণ্ড আহি যাব ন কেছটো তেনেকুৱা হয় নে নহয় এইখন অনুষ্ঠানৰ পৰা যদি ভাল এজন একদম পপুলাৰ ডাঙৰ ষ্টুডেণ্ট এজন যদি ওলাই আহে তেওঁ কিবা এটা কৰাৰ লগে লগে গভৰ্ণমেণ্টে আগতীয়াকৈ ধৰি আহিব এইখন মানে গভৰ্ণমেণ্টে চিনি পাব লাগিব ন তো চিনাক্তকৰণ কোনে আইডেণ্টিফাই কৰাত সহায় কৰিব তোমালোকে কৰিব লাগিব কাৰণ তোমালোকে এখন বিদ্যালয়ৰ ফিউচাৰ হয় তো নিজৰ ওপৰত ষ্টাডি কৰা নিজৰ ষ্ট্ৰেংথৰ ওপৰত কাম কৰি যোৱা নিশ্চয় এদিন মানে সফল হ'ব মানে হয়নে নহয় কথা নোৱাৰে একো নাই মোৰ মাজে মাজে কেতিয়াবা মোৰ ফোন নম্বৰ দি যাম মোৰ পৰা হেল্প পাব ছাৰহঁতে তোমালোকৰ অত বছৰ বিনা বেতনেৰে কাম কৰি আজি এইখন অনুষ্ঠান এনেকৈ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে মানে সেইকাৰণে তেখেতসকলৰ বহুত এক্সপিৰিয়েঞ্চ আছে কাৰণ প্ৰেক্টিকেল মানে গ্ৰাছ ৰুট লেভেলৰ নলেজ তেখেতসকলে দিব পাৰে সেইকাৰণে মোৰ অনুৰোধ গছ যাতে সকলোৱে নাকাটে গছ কটাৰ আগত 1000বাৰ চিন্তা কৰিব লাগিব বুজি পাইছা 1000বাৰ চিন্তা কৰাটো প্ৰয়োজন কাৰণ আজি এজোপা গছ হৈছে এইটো মেচুৰ হ'বৰ কাৰণে 15-20 বছৰ 30 বছৰ লাগিব কিন্তু অলৰেডি গছজোপা অলৰেডি ডাঙৰ হৈ গ'ল সেইটোক আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব এনেকুৱা টেকনলজি আমি আৱিষ্কাৰ কৰিব লাগিব যাতে কাঠৰ দৰ্জা নহ'লেও মানে বেলেগ অল্টাৰনেটিভ যাতে আমি পাৰোঁ চিন্তা কৰিব লাগিব সেইটোতো ধৰক চিন্তা কৰিলেতো নিশ্চয় ওলাই যাব মোৰতো 25-30টা আৱিষ্কাৰ আছে তো তোমালোকে ভাবিব লাগিব বুজি পাইছা কথাটো সেইকাৰণে আমি পৃথিৱীৰ বিষয়ে যদি মানুহ হিচাপে যদি আছো তেতিয়া আমি মানুহ হিচাপে মানুহৰ কাৰণে আমি কাম কৰিব লাগিব এনভাইৰনমেণ্টৰ ওপৰত কাম কৰিব লাগে কাৰণ উইথাউট ট্ৰিজ বা অকল গছ গছনি বুলিয়ে নহয় সকলো বস্তু আজি পলিউটেড হৈ গৈছিলে সেইবোৰৰ ওপৰত আমি ষ্টাডি কৰি মেলি কাম কৰিব লাগিব মাত মাতিব লাগিব সেইকাৰণে এইটো উদ্দেশ্যলৈ আমি আহিছোঁ আৰু পৃথিৱী কেইটা আছে বুলি ক'লে এটাই আছে ইয়াত নানা ধৰণৰ জাতি জনগোষ্ঠী ধৰ্ম অন্যান্য কালচাৰ ৰেচ হয়নে নাই বৰ্ণ তেনেকুৱা মানুহ আমি সকলোৱে ডাইভাৰ্ছ কালচাৰত আমি আছোঁ কিন্তু আজিৰ সমাজত দেখা গৈছে অমিল মানে এটা ছ'চাইটিয়ে আন এটা ছ'চাইটি কেতিয়াও ওপৰত উঠক বুলি নাভাবে তেনেকুৱা এটা কনচেপ্ট হৈ গৈছে এখন গাঁৱে সদায় আন এখন গাঁৱৰ বিৰোধ হয় তেনেকুৱা মেণ্টেলিটিত আমি থকা যেন অনুভৱ হৈছে নাই এতিয়া ইয়াত মেডক গাঁও হ'ব ইফালে পেগু গাঁও মেডকটো সদায় পেগুটোক নেগলেক্ট কৰিব পেগুটো সদায় মেডকটোক নেগলেক্ট কৰিব এনেকুৱা এটা কালচাৰত আমি জীয়াই আছো মিচিং মিপাক এইবোৰতো চলিয়ে থাকে সেইবোৰ মনৰ পৰা ওলাই দিয়ক এটা কথাই ভাবক যে পৃথিৱী এটাই তেতিয়াহ'লে আমি সকলোৱে এটা পৰিয়ালৰ মানুহ ইয়াত ইণ্ডিয়া USA চাইনা বোলাৰ কোনো প্ৰয়োজন নাই ওপৰৰ পৰা যদি চাওঁ ইণ্ডিয়া চাইনা বুলি নোলায় সেইটো পলিটিকেলি এইটো বাউণ্ডাৰীত কৰা হৈছে তো সেইকাৰণে সেইটোৰ ওপৰত ভিত্তি কৰি আমি আকৌ সেইটোৰ লগত কোনোবাই পলিটিকেল বেনিফিটৰ কাৰণে মানে যুঁজাব পাৰে মানে তো সেইটোৰ ওপৰত আমি যুঁজিব নালাগে মানে শীতল যুদ্ধটো চলিয়ে থাকে ন তোমালোকৰ ক্লাছ 11 নে 12ত শীতল যুদ্ধ কল্ড ৱাৰৰ ওপৰত কোৰ্চ এটা আছে নাই তো এইটো কল্ড ৱাৰটো একচুৱেলি মানে অস্ত্ৰৰ লগত যিটো মানে কাজিয়া সেইটোতকৈ কল্ড ৱাৰটো বেছি ডেঞ্জাৰ আছে কিন্তু সেইকাৰণে সেইবোৰৰ ওপৰতো আমি অলপ অধ্যয়ন কৰিব লাগিব আমি ইউনিটি হৈ থাকিব লাগিব এটাই পৃথিৱী ইয়াৰ আমি ইউনিটি হৈ থকাতকৈ আৰু তাতকৈ ডাঙৰ ষ্ট্ৰেংথ নাই হয়নে নহয় সেইকাৰণে শান্তি য'ত হেপিনেছ থাকে তাত সদায় মানে ইউনিটি হয় শান্তি হয় য'ত আনহেপিনেছ
তাত সদায় কাজিয়া হয় সেইকাৰণে ডিসইউনিটি হ'ব নালাগে আমি সকলোৱে মিলা প্ৰীতিৰ মাজত থাকিব লাগে আৰু প্ৰকৃতি সংৰক্ষণ কৰিব লাগে গছ গছনি কাটিব নালাগে সকলোৱে জানো কিন্তু দিনক দিনেতো আমি কাটি আছো সেইকাৰণে সকলোৱে বিৰোধ কৰিব লাগে ভৱিষ্যতে মানে যাতে বুজাব লাগিব মানে এতিয়াতো কিছুমান মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈ গছ কাটিয়ে আছে সেইবোৰৰ ওপৰত অলপ মানে কাৰণ গছ নাথাকিলে হেৰি নাই পানীও নাই একো নাথাকে এটা মৰুভূমি চোৱা ৰাজস্থানৰ কথা থাৰ ডেজাৰ্ট তাত 10 বছৰৰ বৰষুণ আৰু আমাৰ অসমৰ এদিনৰ বৰষুণ একে বুলি কৈছে দ্যাট মিন্স আমি এদিনৰ বৰষুণটো তেওঁলোকে কেই বছৰ ৰখিব লাগিব 10 বছৰ ডিফাৰেন্সটো চোৱাচোন কাৰণটো হ'ল তাত গছ গছনি নাই কিন্তু আমাৰ ইয়াতো সেই মৰুভূমি হৈ আছে লাহে লাহে গৰমটো যিটো গোলকীয় উষ্ণতা যিটো বৃদ্ধি হৈ আছে অলৰেডি ছাৰহঁতে ক'লে ক্লাছ টাইমিংটো তোমালোকৰ 7:30 আছিলে নেক্সট ডে হয়তো 6:30 হ'ব পাৰে এটা সময় এনেকুৱা হ'ব নাইট ক্লাছ হ'বগৈ লাগিব সিচুৱেশ্যনে আমাক পৰিস্থিতিয়ে বাধ্য কৰাব তেনেকুৱা কিছু ক্ষেত্ৰত সেইকাৰণে সময় থাকোঁতে সেইবোৰৰ ওপৰত আমি চিন্তা চৰ্চা কৰিব লাগিব সেইটোৰ ওপৰত একশ্যন ল'ব লাগিব নহ'লে এখন পৃথিৱীত আমি এতিয়া গাঁৱত বুঢ়া বুঢ়ী মানুহ পাবলৈ নাই লাখুটি লোৱা মানুহ বহুত কম আগতে উইদাউট মেডিচিন 100 ইয়াৰ্ছটো আৰামছে ক্ৰছ হয় আজিৰ টাইমত 60 থকাটো খুব মানে মুস্কিল আছে আগতে কেঞ্চাৰ প্ৰেছাৰ এইবোৰ ইমান শুনা নাছিল এতিয়া ঘৰে ঘৰে আছে মেইন কথা কাৰণটো কি সেইবোৰৰ ওপৰত আমি ষ্টাডি কৰিব লাগিব আৰু বিশেষ দীঘলীয়া নকৰোঁ বহুতখিনি দীঘলীয়া হ'ল আৰু সকলোকে বহুত বহুত ধন্যবাদ মই বৰকৈ বক্তব্য দিব নাজানো এতিয়া আপোনালোকৰ এই কেম্পাছত আমলখি গছ এজোপা শিলিখা আৰু বকুল এজোপা ৰুম আৰু ইমানখিনি ধুনীয়াকৈ আয়োজন হ'ব বুলি গম পোৱা নাই মই আৰু অলপ বেছিকৈ বেলেগ এদিন ভালকৈ আহিমগৈ সকলোৱে এতিয়া হাতটো দাঙি দিয়ক গছ নাকাটো বুলি আৰু ভাল মানুহ হ'ব দেই ঠিক আছে থেংক ইউ সকলোকে আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'বলৈ পাহৰিলোঁ আজি অবজাৰভেশ্যন অফ ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেন্স ফৰ ৰড ট্ৰেফিক ভিক্টিমছ ডেট মিনছ ৰাষ্ট্ৰসংঘই যিমানখিনি দিন চেলিব্ৰেট কৰে যেনেকৈ বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেটো আমি 5 জুন তাৰিখে পালন কৰোঁ তো ৰাষ্ট্ৰসংঘহে এই দিনটো একচুৱেলি মানে তেওঁলোকেহে ডিক্লাৰেশ্যন দিয়ে তেওঁলোকৰ দ্বাৰাহে তেওঁলোকেহে এইটো মানে হেৰি কৰে কণ্ট্ৰল কৰে তো এই ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনছৰ মানে ৱেবছাইটটো কেতিয়াবা চাবচোন তাত নানা ধৰণৰ দিন আছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ৱৰ্ল্ড টবাকো ফ্ৰী ডে ৱৰ্ল্ড ইউনিটি ডে ৱৰ্ল্ড পলিচ ডে তেনেকুৱা কিন্তু সেই গোটেই দিনকেইটা মই চেলিব্ৰেট কৰোঁ কিন্তু ৱৰ্ল্ডত সেইটো ময়ে কৰোঁ নেকি তেওঁলোকৰ ইণ্ডিভিজুৱেলি সেইকাৰণে আজিৰ দিনটো কিন্তু খুব ইম্পৰ্টেণ্ট সেইটো ক'বলৈ পাহৰিব পাৰোঁ আমাৰতো ডেভেলপ কাণ্ট্ৰি নহয় আমাৰতো ডেভেলপিং কাণ্ট্ৰি বুলি কয় অসমীয়াত কি বুলি কয় উন্নয়নশীল দেশ বুলি কয় ডেট মিনছ ফুল্লি ডেভেলপ হোৱা নাই আৰু প্ৰত্যেক 2 মিনিটৰ মূৰে মূৰে এজন মানুহ মৰে ৰোড এক্সিডেণ্টত গাঁৱৰ কেইটাতো আমি হিচাপে নকৰোঁ ইয়াত কিবা এটা এক্সিডেণ্ট হ'লে পুলিচ কেছ হ'লে নপৰেগৈ এই ৰাস্তাৰ কথাই কৈছোঁ মই কিন্তু এক্সিডেণ্টটো মেইনলি মানে 25 বছৰৰ পৰা মানে 22 বছৰৰ পৰা মানে 30 নে 35 বছৰৰ ভিতৰত বেছি মানুহ মৰে তেতিয়াহ'লে তোমালোকৰ ভিতৰতে বয়সটো পৰি আছে মানে সৰু যিটো ষ্টাইলত বাইক চলায় সেইটো যাতে আজিৰ পৰা নচলায় সেইটো কিন্তু খুব ইম্পৰ্টেণ্ট বুজি পাইছা বিশেষকৈ ডেকা চামক কৈছোঁ মানে কাক দেখাই ইমান এক্সিলেটাৰ চলাই এইটোতো ৰেচ নহয় হয়নে নাই ৰাস্তাটো তুমি বনাইছানে গভৰ্ণমেণ্টে ৰাস্তাটো তোমাৰ পাৰ্চনেল যদি তোমাৰ পথাৰত গৈ মেলি চলাব ন প্ৰব্লেম খেতি বাতি য'ত কৰে পথাৰত যাওক তাত ৰাইজে যি কৰে নিজৰে তোমাৰ দেউতাৰ এইটো মাটি হয় কিন্তু সেই মাটিটো অকল তোমাৰ দেউতাৰ নাই আমাৰো টেক্স সকলোৰে টেক্স তাত জড়িত আছে কোনোবাই খোজকাঢ়ি যাব তাক পাৰ্মানেণ্টলি চেছ কৰি থৈ দিব ইয়াৰ গোটেই পৰিয়ালৰ মানুহ কান্দি তত নাই তুমি অকণমান 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে ফূৰ্তি কৰিছিলা সেই কথাটো যাতে মনত পেলাব যদি মানুহ চাবলৈ আহে স্পীডত যাব পাৰে ন প্ৰব্লেম কিন্তু ইফালে মানুহ মৰ্ণিং ৱাক কৰি আছে বুঢ়া মানুহ এজন লাখুটি লৈ গৈ আছে বা কোনোবা স্কুলীয়া ল'ৰা ছোৱালী গৈ আছে সেইবোৰৰ ওপৰত ধ্যান দিবা মানে সেইটো দেখাই লাভ নাই যদি মন আছে প্ৰেক্টিচ কৰা ডাইৰেক্ট ৱৰ্ল্ড ৰেচিং চেম্পিয়নত যোৱা ন প্ৰব্লেম তাত দেখাব পাৰা কাৰণ তোমাৰ ইয়াৰ চেফটি তুমি নিজে মৰিবা আকৌ নিৰ্দোষী মানুহ মৰি আছে প্ৰত্যেক 2 মিনিটত মানুহ এজন মৰি আছে ডেট মিন্স কি এক্সিডেণ্ট এতিয়াও কিমান আমি ভাগন দি আছে বেলেগ জেগাতো মৰি আছে তো সেই বস্তুটো যাতে স্পীডটো কণ্ট্ৰল কৰিব লাগে ট্ৰেফিক আইন মানিব লাগে সেইটোৰ কাৰণে আৰু ৰাষ্ট্ৰসংঘই এই দিনটো নিৰ্ধাৰণ কৰিছে যাতে আমি সকলোৱে সেইটোৰ ওপৰত কনচিয়াছনেছটো যাতে আহে অকল হেলমেটটো নিজে পিন্ধি নিজৰ চেফটিৰ কাৰণে নহয় আনকো চেফ কৰিব লাগিব সেইটো আমি মানুহ হিচাপে মানে
সেইটো যাতে সকলোকে অনুৰোধ জনাইছোঁ অলপ ইনডাইৰেক্টলি এগ্ৰেছিভলি কোৱা নিচিনা হ'ল বেয়া নাপাব কিন্তু ক'বলগীয়া হয় কেতিয়াবা চিটুৱেশ্যন কাৰণ আমি দেখি পাওঁ মানে সেইটো যাতে নহয় কিবা এটা মেডিকেল ইমাৰ্জেঞ্চি এইটো বেলেগ কথা কিন্তু এনে ফেশ্বন শ্ব' হিচাপে এইটো নকৰিব মানে সকলোকে অনুৰোধ জনাইছোঁ দেই ঠিক আছে থেংক ইউ আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ পৰা আমাৰ মাজলৈ অহা পিংকু পেগুক আমি মৰম দিবলৈ বিচাৰিছোঁ আমাৰ প্ৰকাশ ছাৰক এখন গামোচাৰে তেখেতক আমাৰ ভৱিষ্যত কাৰ্যপন্থা যাতে সফল হয় তাৰ আশীৰ্বাদো থাকিল অভিনন্দনো থাকিল আৰু আমিও আমাৰ যেতিয়া বাৰ্থডে হয় থামছ আপ খুলি পেলাই কাৰোবাৰ গালৈ ছিটিয়াই নিদি এজোপা গছ পুলি ৰোৱাৰ সকলোৱে সংকল্প ল'ব পাৰোঁনে গতিকে আমি গছ ৰুম এই পৰিৱেশ আমি সেউজীয়াকৰণ কৰিম মানুহৰ উপযোগী কৰি তুলিম বুলি সকলোৱে প্ৰতিশ্ৰুতি লৈ আৰু পিংকু পেগুক আমি মৰমেৰে প্ৰকাশ ছাৰক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ শেষত এটা কথাই মই ক'ব বিচাৰিছোঁ মই যোৱা নাছিলোঁ হয়তো আমাৰ ষ্টুডেণ্টবিলাকে চাগে যোৱা নাছিলে গোলকীয় উষ্ণতা অৰ্থাৎ গ্ল'বেল ৱাৰ্মিং আমি ইতিমধ্যে কিতাপ পত্ৰত আমি পাই আহিছিলোঁ কিন্তু আমাৰ পিংকু পেগু ছাৰে অহা কথা আজি কৈ থৈ গ'ল ৰাষ্ট্ৰসংঘই ইতিমধ্যে ডিক্লেৰেশ্যন দিলে যে গ্ল'বেল ৱাৰ্মিঙৰ ঠাইত গ্ল'বেল বইলিং এইটো মনত ৰাখিবা আচলতে গোলকীয় উষ্ণতা বুলি পেলাই আমাক ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এটা ৱাৰ্ণিঙে দিছিলে যে এখন পৃথিৱীতে লাহে লাহে খুব উত্তপ্ত গৰম হৈছে তাৰ কাৰণে আমি সাৱধান হ'ব লাগে আৰু তাৰ কাৰণে আমি গছ ৰোপণ কৰিব লাগে সেইটো কৈছিলে হয় নহয় কিন্তু এতিয়া যিহেতু পৃথিৱীৰ মানুহে গছ ৰোপণ কৰা নাই তেনেকৈ নিৰ্দেশনা দিছে নকৰাৰ কাৰণে তাপ বাঢ়ি গৈ আছে গতিকে এতিয়া গোলকীয় উতলা পানী হৈ আছে গতিকে আমি এনেকুৱা এটা জনত পৰি আছোঁ হয়তো এটা সময়ত হয়তো তাৰমানে বহুত মানুহ হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ মৰিব আৰু হৈছেই যোৱা গৰম বন্ধত আমি ইয়াত থাকিব পৰা নাই হয়নে প্ৰতি বছৰে তাৰমানে ইমানেই গৰম বাঢ়ি গৈ আছে তাৰমানে উতলিছে একেবাৰে এখন পৃথিৱী গতিকে এইখিনি কথা তেখেতে আমাক কোৱাৰ কাৰণে আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ যিটো যাত্ৰা মিছন সফল হওক আৰু গোটেই বিশ্বত তেখেতৰ নাম মানে এদিন নিশ্চয় ওলাব আমি মানে এটা সময়ত চামগৈ আৰু তেখেতে কৈছে যে গিনিজ বুক ৰেকৰ্ডত তেখেতৰ নাম ইতিমধ্যে মানে ওলাব তেখেতে জাষ্ট মানে বস্তুটো মানে হেৰি কৰা নাই প্ৰকাশ কৰা নাই প্ৰকাশ কৰিলে কিন্তু ওলাব ইমানেই কাম কৰিছে আজি প্ৰায় ক্লাছ 9-10 পৰা ধৰি আজি যেতিয়া সময় পায় তেখেতে তেতিয়াই কাম কৰি গৈ আছে গোটেই অসমত কৰি আছে আৰু ইতিমধ্যে তেখেতে বাহিৰতো কৰিছে ইণ্ডিয়াৰ বাহিৰতো কৰিছে যে ভূটান কৰিছে আৰু নৰ্থ ইষ্ট গোটেইতে কৰিছে তাৰমানে অল অভাৰ ইণ্ডিয়া চবতে কৰিছে তেখেতে গছ ৰোপণ কৰিছে আৰু অসমৰ বাহিৰতো কৰিছে ভূটান কৰিছে আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত তেখেতে মানে বিদেশতো আৰু কাম কৰিব গতিকে তেখেতলৈ অশেষ মানে ধন্যবাদ থাকিলে তেখেতৰ স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ আজি কালি চবেই গছ ৰোপণ কৰিব লাগিব তেখেতৰ আশা